নমস্কাৰ। আজি আমাৰ খুব ভাল লগা দিন এটা, বছৰটোৰ খুব আনন্দদায়ক দিন। বন্ধু 91ৰ আমাৰ প্ৰতিষ্ঠা দিৱস। বন্ধু 91 আমি আৰম্ভ কৰিছিলোঁ 1924 চনৰ 25 মাৰ্চ তাৰিখে। সেইদিনা আমি আমাৰ নয়ন কলিতা শিলপুখুৰীত যি অফিচ এটা আছিলে, সেই অফিচটোত আমি পোনপ্ৰথমবাৰৰ বাবে বন্ধু 91 প্ৰতিষ্ঠা কৰিছিলোঁ। খুব ভাল লাগিছিল যে আমাৰ এই বন্ধু 91 আমাৰ কামৰূপ একাডেমী স্কুলৰ 91ত প্ৰৱেশিকা পৰীক্ষা পাছ কৰা বন্ধুবৰ্গ যিখিনি আমাৰ আছে ক শাখাৰ, তেওঁলোকৰ গোটেইকেইজন আমি লগ হৈ আমি বন্ধু 91 প্ৰতিষ্ঠা কৰিছিলোঁ। বন্ধু 91 চনত কামৰূপ একাডেমীত প্ৰৱেশিকা পৰীক্ষাত পাছ কৰা আমাৰ বন্ধুবৰ্গৰ যিটো এটা স্বেচ্ছাসেৱী সামাজিক সংগঠন, সেইটোৱে হৈছে বন্ধু 91। ধন্যবাদ। আমাৰ কাৰ্যসূচী হৈছে সমাজৰ কাৰণে সামাজিক এটা অনুষ্ঠান। ইয়াতে আমি কৰিছিলোঁ, আমি পোনপ্ৰথমে গৈছিলোঁ আমাৰ শিক্ষাগুৰুসকলৰ ঘৰত। আমাৰ শিক্ষাগুৰুসকল যিসকলে আমাক পঢ়াইছিলে, আমাৰ শিক্ষক শিক্ষয়িত্ৰী বাইদেউ ছাৰ বাইদেউ যিবিলাকে পঢ়াইছিলে, তেওঁলোকৰ ঘৰলৈকে গৈ তেওঁলোকৰ স্বাস্থ্যৰ বুজ লৈছিলোঁ আৰু বিভিন্ন দিশত তেওঁলোকৰ দিহা পৰামৰ্শ লৈছিলোঁ। তেওঁলোকৰ স্বাস্থ্যৰ বুজ লৈ তেওঁলোকৰ কিবা সুবিধা থাকিলে সেইবিলাক আমি বিভিন্ন ধৰণে সহায় সহযোগিতা কিবা কৰিব পাৰিলে সেনেকুৱা সহায় সহযোগিতা কৰিছিলোঁ। তাৰপিছত আমি কৰিছিলোঁ বৃক্ষৰোপণ কাৰ্যসূচী। আমি ইতিমধ্যে লালসিং একাডেমী খেলপথাৰ, তাতে তেওঁলোকৰ যিজন স্থানীয় ক্লাব আছে তেওঁলোকৰ লালসিং খাৰঘুলিৰ লালসিং একাডেমী খেলপথাৰত আমি বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত কৰিছিলোঁ। সেই বৃক্ষৰোপণ কাৰ্যসূচীত আমাক সহায় কৰিছিলে তেওঁলোকৰ ক্লাবটোৱেও, তেওঁলোকৰ যিটো স্থানীয় ক্লাব আছে তেওঁলোকেও সহায় কৰিছিলে। আমি উলুবাৰীতো বৃক্ষৰোপণ কাৰ্যসূচী লৈছিলোঁ, সকলো আমি পৰিচালিতও কৰিছিলোঁ। আৰু লগতে আমি আমাৰ কেঞ্চাৰ হস্পিটেলত, আমাৰ যিটো মিৰ্জাৰ এটা কেঞ্চাৰ হস্পিটেল আছে, চেণ্টাৰ এটা আছে, য'ত পেলিয়েটিভ চেণ্টাৰ এটা আছে, য'ত আপোনাৰ লাষ্ট ষ্টেজৰ কেঞ্চাৰ পেচেণ্টবিলাক ৰখা হয়। তাতে গৈ আমি আমাৰ সহায় সহযোগিতাৰ সামৰ্থ্যদি যিখিনি পাৰোঁ, খাদ্যৰ টোপোলা হওক বা তেওঁলোকৰ আন কিবা ধৰণৰ সহায়, তেওঁলোকৰ বিভিন্ন ধৰণে সহায় সহযোগিতা আগবঢ়াইছিলোঁ। লগতে আমি কামৰূপ একাডেমী স্কুলৰ যিসকল ইতিমধ্যে ভাল ৰিজাল্ট কৰি ওলাইছে, সেই ছাত্ৰসকলক আমি সম্বৰ্ধনা জনাইছিলোঁ। লগতে আৰু যিবিলাক ছাত্ৰ উঠি আহিছিলে, যেনে ধৰক ক্লাছ 8-9ত যিবিলাক ল'ৰা ষ্টুডেণ্ট বা ছোৱালী ভাল ৰিজাল্ট কৰিছিলে, তেওঁলোককো আমি সম্বৰ্ধনা জনাইছিলোঁ। এনেকুৱা ধৰণৰ বিশেষ কাৰ্যসূচী লৈছিলোঁ। আজি আমাৰ আছে আজি আমাৰ বৰ্ষপূৰ্তি, প্ৰথম বৰ্ষপূৰ্তি। সেইকাৰণে আমি শ্ৰীমন্ত শংকৰ কৃষ্টি বিকাশ কেন্দ্ৰত আজি এই এবছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠান পাতিছোঁ। তাতে আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত আছে। আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা কণ ল'ৰা ছোৱালীৰ বাবে আছে। আমি তাৰ লগতে সংগীতি ৰাখি বৰগীত পৰিৱেশন আৰু সত্ৰীয়া নৃত্য পৰিৱেশন আৰু বৃক্ষৰোপণ, এনেকুৱা ধৰণৰ বিভিন্ন কাৰ্যসূচী হাতত লৈছোঁ। লগতে আমাৰ ইয়াতে এটা ভাল হৈছে, মানে ভাল এটা আলোচনা চক্ৰ এখন হ'ব। তাতে আমাৰ বিভিন্ন সন্মানীয় ব্যক্তি আহি আমাৰ ইতিমধ্যে সাজঘৰত উপস্থিত হৈছে। তেওঁলোকৰ লগত আমাৰ এখন আলোচনা চক্ৰও আছে। আৰু তাৰপিছত আহাৰ গ্ৰহণো ৰাখিছোঁ। আমি সকলো উপস্থিত ৰাইজক আহাৰ গ্ৰহণৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। ঠিক এনেধৰণে আমি গোটেই দিনটো পাৰ কৰিম বুলি ভাবি বন্ধু 91ৰ ফালৰ পৰা আপোনালোকক আকৌ এবাৰ অনুৰোধ জনালোঁ যে আপোনালোকৰ সহায় সহযোগিতা দিয়া পৰামৰ্শবিলাক দি আমাৰ এই বন্ধু 91ক সাফল্যমণ্ডিত কৰে যেন। হয়, আমি 1991 চনত আমি সকলো সহপাঠীয়ে কামৰূপ একাডেমীৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়া সকলোৱে আমি একেলগে হয় যোৱা বছৰৰ আজিৰ দিনটোতে আমাৰ এই বন্ধু 91 বুলি এক স্বেচ্ছাসেৱী সংগঠন আমি জন্ম দিছিলোঁ। আজি এক প্ৰথম বৰ্ষপূৰ্তি হিচাপে আমি দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাৰ বিভিন্ন আলোচনাৰ মাজেৰে আমি আজিৰ দিনটো উদযাপন কৰিব ওলাইছোঁ। ইয়াৰ লগে লগে বন্ধু 91ৰ এটা আমি বিশেষ উদ্দেশ্য ৰাখিছোঁ যে যিসকলৰ দুখীয়া ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰত অসুবিধা আহে,
তেনেকৈ যদি কিছু আমি সহায় কৰিব পাৰোঁ বিভিন্ন ব্যক্তি বা বিভিন্ন প্ৰতিষ্ঠানৰ সহায় সহযোগত, তো নিশ্চয়কৈ আমি বন্ধু 91ৰ আমি সেইটো এটা আমাৰ উদ্দেশ্য আছে। ইয়াৰ লগে লগে যেনেকৈ বহুতে কয় ছুপাৰ 60 বা ছুপাৰ 40, তেনেকৈ যদি আমি 20জন ল'ৰা ছোৱালীক যদি আমি প্ৰশাসনিক বিষয়া হিচাপে যদি এটা যদি প্ৰশিক্ষণ দিয়াব পাৰোঁ এই বন্ধু 91ৰ যোগেদি কামৰূপ একাডেমী বিদ্যালয়ত, তো সেইটো এটা আমাৰ সৃষ্টি, আমাৰ এটা ব্যৱস্থা এটা আছে। তো সেনেধৰণৰ চেষ্টাৰে আমি আগবাঢ়ি যাম। প্ৰতি বছৰে প্ৰতিটো এটা এটা কাৰ্যসূচী গ্ৰহণ কৰি সেইটো সফলভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমি ব্যৱস্থা গ্ৰহণ কৰিম। আজিৰ পৰা আমি অহা বছৰলৈকে এটা নিৰ্দিষ্ট এটা আমি সিদ্ধান্ত গ্ৰহণ কৰিম, সেই সিদ্ধান্তৰ মৰ্মে আমি কাম কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিম। আৰু এনেধৰণে আমাৰ সকলো আমি ছাত্ৰ অৱস্থাৰ পৰা এটা 1985 চনৰ পৰা আমি একেলগে পঢ়ি আজি প্ৰায় আমি 40 বছৰ কাল আমি একেলগে যে আছোঁ, সেই এটা ডাঙৰ কথা আছে। সেই মাজত এটা মিলাপ্ৰীতি বন্ধুত্বৰ ভিতৰত আমি এটা ৰাখিছোঁ। সেনেধৰণৰ বন্ধুত্ব সদায় জীৱনত যদি পাওঁ, একদম জীৱনৰ শেষ মুহূৰ্তলৈ আমি যে থাকিব পাৰোঁ একেলগে, তো সেইটো এটা আমাৰ উদ্দেশ্য আছে। সেইকাৰণে সকলোৱে বন্ধু নিজৰ ভিতৰত আমি ঠিক ঠাক কৰি যিখিনি পাৰা যায় ৰাইজৰ সহায় সহযোগত সেইখিনি কাম কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম।